So guys, গাড়ী লৈ ওলাই আহিলো আজি মোৰ গাড়ীখন আজি অলপ সময় উলিয়াই মোৰ গাড়ীখন লৈ আহিছো আজি সাৰ্ভিসিং কৰিম আকৌ অলপ গুটু গটা অলপ আগ সাইডৰ সাউন্ড অলপ আহি আছে এইকিটা ঠিক কৰিম এই চাব হা এইটো সাউন্ডটো কানত পৰিছে না শুনকচোন এইকিটা সাউন্ড আহি আছে আগ সাইডৰ পৰা এইবোৰ সাউন্ড গাড়ীবিলাকত একদম কমন হয় এইবোৰ আমাৰ ৰানিং মেইনটেনেন্সৰ ওপৰতে পৰে আৰু এইখিনি কাম গতিকে আজি মোৰ গাড়ীখন সাৰ্ভিসিং কৰিম এই সাউন্ড কিটা নাইকিয়া কৰিম এই সাউন্ড কিটা শুনি থাকিলে কাণত অকণ লাগি থাকিলে বেয়া লাগে এই সাউন্ড কিটা নাইকিয়া কৰিম বহুতে কৈও থাকে যে আপোনাৰ গাড়ীখন কিবা মেইনটেনেন্স কৰিলে ভিডিঅ' বনাই দেখাবচোন আমিও যথেষ্ট কথা শিকিম হয় কথাটো গতিকে আজি মই আপোনালোকক নাজানা কথা কেইটামান দেখাম বুলি মানে ভাবিছো আৰু যিকিজনে জানেতো জানে মানে গাড়ী ৰিলেটেড মানে মেইনটেনেন্সৰ ৰিলেটেড আৰু গতিকে যাওঁ মই গেৰেজলৈ আহি আছো মই য'ত কাম কৰাম আৰু এইয়া সাউন্ড কিটা মাৰিম মানে সাসপেনশন ৰিলেটেড কাম কিটা কৰিম আৰু সাৰ্ভিসিং কৰিম মোবিল চবিল এইবোৰ চেঞ্জ কৰিম আৰু কি মোবিল ভৰাওঁ কি কৰোঁ গোটেইখিনি মই আপোনালোকক দেখাম আৰু কেই টকা খৰচ হয় কিমানখিনি খৰচ কৰিলে গোটেইখিনি কাম হৈ যায় গোটেইখিনি দেখাম আৰু গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকিব ভিডিঅ'টো আপোনালোকক অকণমান হ'লেও নজনা কথা শিকাব বুলি মই আশা কৰিছো তেনেকৈ বনাইছো আৰু মোৰ গাড়ীখন চলিলে চাওক 1,46,000 কিলোমিটাৰ মই প্ৰত্যেক 8,000 কিলোমিটাৰত মোবিল চেঞ্জ কৰোঁ আৰু মই মোবিল হে MJBৰ পৰা আনো জেনুইন আৰু যি বস্তু এখন গাড়ীত ভৰাওঁ মই MJBৰ জেনুইন পাৰ্টছৰ পৰা আনো গতিকে কিমান কি দাম হয় গোটেইকেইটা আপোনালোকক কৈ যাম আৰু চাই থাকিব শেষলৈকে গ্ৰেছ আহি পালোঁ এয়া গাড়ীখনৰ মানে সাসপেনশনটো ডাউন দিয়া হ'ব এতিয়া গাড়ীখনৰ তলফালৰ পৰা যিটো চাউণ্ড আহি থাকে সেই চাউণ্ডখিনি চেক কৰি থকা গৈছে কি বেয়া হৈছে গোটেইখিনি চাই একেবাৰে মই ধৰক MJBৰ পৰা মালখিনি লৈ আহিব পাৰিম আৰু তো এইটোৱে হ'ল সম্পূৰ্ণ সাসপেনশনটো ন তা কি প্ৰব্লেম ওলাইছে দেখাই দিয়া আৰু বলজেনৰ বেমাৰ আছে ষ্টাইং বলজন দুটা লাগিব জি বুচিং দুটা লাগিব ষ্টাইং বলজেনটো লাগিব ন এইটো ষ্টাইং বলজেন লাগিব আৰু আৰাম ঠিকে আছে এইটো ঠিকে আছে এইটোতো এন ঠিকে আছে ন এইটো এন ঠিকে আছে এইটো লিংৰ ঠিকে আছে এইটো লিংৰৰ দাম আহে কিমান 500 কেইটকা 511 এনটো 500 আৰু এইকেইটা কি দামৰ হয় এইকেইটা ভুচিং কৰি থাকিলেও চাউণ্ড বহুত ওলায় কিন্তু ভুচিংকেইটা দাম হৈছে 60 টকা এইকেইটা আৰু এইটো ষ্টাইং বক্স হ'ব দিয়া সবতকৈ দামী বস্তু এইটো আৰু ষ্টাইং বক্স এইটো গোটেইটো এছেম্বলি 8,000 টকা আহে এইটো এতিয়া আমাৰ খালি বেয়া হৈছে এইটোৱে গোটেই গাড়ীখনৰ চাউণ্ড উলিয়াই থাকে এইটো বস্তুৰ দাম মাত্ৰ 500 টকা আৰু ভুচিংকেইটা দাম 60 টকা সাসপেনশন বুলি ক'লে এইখিনি বস্তু আহে আৰু তাৰ পাছত আহে এইটো চক এবজাৰ্ভাৰ এইটো বেয়া হ'লেও চাউণ্ড ওলায় কিন্তু এইটো বেয়া হ'লে গাড়ী একদম আপুনি চলাবই নোৱাৰিব স্পীডত একদম মানে জঁপিয়াই দিব মানে এইটো ধৰক জাম্পিঙত দি মানে চক এবজাৰ্ভাৰ মানে কি চকখিনি অবজাৰ্ভ কৰে মানে গাতে চাতে পৰিলে লাহেকৈ সোমাই আহিব কিন্তু এইটো বেয়া হ'লে নেখেলিব নেখেলিলে গাড়ীখন একদম উফাল মাৰি দিব মানে চ' চলালে গম পাব চকেজ জাম্পাৰ বেয়া হ'লে সাসপেনশনৰ ভিতৰত দামী বস্তু বুলি ক'ব গ'লে চকেজ জাম্পাৰকেইটা হ'ল আকৌ এইটো ষ্টাইং বক্সটো হ'ল তাৰপিছত এই ডাইচাপকেইটা বেয়া হ'লে গাড়ীখন যেতিয়া টাৰ্ণিং ল'ব টাৰ্ণিঙত কেট চাউণ্ড কৰিব মানে ফুল কাটিং কৰি গাড়ীখন আগুৱাই দিলে এইকেইটা চাউণ্ড কৰিব আৰু চকেট জাম্পাৰ বেয়া হ'লেতো গম পালে সাসপেনশনৰ ভিতৰত দামী বস্তু এইকেইটাই এইটো হৈছে চকেট জাম্পাৰ ইয়াৰ দাম 1800 মান আহে ডাইচাপটোৰ দাম প্ৰায় 4,000কৈ আহে দুটা আছে 4,000 মান আহিব আৰু ষ্টাইং বক্সটো আহে এইটো 8,000 টকা কিন্তু আমাৰ সেই হেভি এমাউণ্ট যিকেইটা লাগে আৰু সেই এটা বস্তুও বেয়া হোৱা নাই আৰু এইকেইটা জল্দি বেয়া নহয়ও 3 বছৰ 4 বছৰ মান 5 বছৰ মানৰ পিছতহে বেয়া হয় আৰু এইটোতো ষ্টাইং বক্সটোতো একদম কোম্পানীৰ পৰা আহে মই ইমান গাড়ী যেনেকৈ চলাওঁ তথাপি বেয়া হোৱা নাই আৰু খালি এই সৰু বস্তুকেইটা বেয়া হ'লে ধৰক চাউণ্ড ওলাই থাকে আৰু এইকেইটা বস্তু বেয়া হ'লে চাউণ্ড ওলাই থাকে এইকেইটা চেঞ্জ কৰি দিলে আৰু চাউণ্ড নাইকিয়া হৈ যাব আৰু এইটো ভাল আছে ন এইটো ভাল আছে এইবিলাক 400-500 টকীয়া বস্তুৱে মানে বহুত চাউণ্ড উলিয়াই দিয়ে চ' মানুহে যে কয় যে সাসপেনশন বেয়া হৈছে
এই গোটেই ছাছপেনশ্যনটো নহয় মানে এই ছাছপেনশ্যনটোৰ ভিতৰতো বহুত বস্তু সোমাই আছে দেখিছেই নহয় এন বলজেন ষ্টাৰিং বক্স আৰু চকেট জাম্পাৰ এখন ঢেৰ বস্তু সোমাই থাকে ষ্টাৰিং বক্সটো যেতিয়া বেয়া হ'ব ষ্টাৰিং বক্সটো বেয়া হ'লে আপুনি গম পাব হাই স্পীডত চলালে গাড়ীখন ষ্টাৰিংটো খুব কঁপিব মানে চলাবই নোৱাৰিব এইটোতো চলাবই নোৱাৰিব পূৰা কঁপিব মানে আৰু চকেট জাম্পাৰ বেয়া হ'লে আপুনি স্পীডকৈ মানে গাড়ী চলাবই নোৱাৰিব একদম পূৰা জাপ মাৰি দিব মানে আৰু স্পীড চলালে মানে কি সি যেতিয়া গাতে গোটে পৰিলে সি যেতিয়া যিটো মানে জাৰ্কিন হয় সেই জাৰ্কিনটো যেতিয়া সি ৰাখিব নোৱাৰিব তেতিয়া মানে একদম গাড়ীখন উফাল মাৰি দিব মানে সাৰা জাপ মাৰি দিয়ে যে যেনেকৈ একে ডাইৰেক্ট স্প্ৰিঙত আহি যাব মানে আপোনাৰ অলপ গাত এটাতে মানে বহুত বেছি মানে জাম্পিং ফিল হ'ব গতিকে এইকেইটা চকেট জাম্পাৰ বেয়া হ'লে এই চকেট জাম্পাৰ বেয়া হ'লে গম পাব গাড়ী চলাবই নোৱাৰিব প্লাছ ডাইচাপ বেয়া হ'লে টাৰ্ণিং ল'লে কেটকেট চাউণ্ড কৰিব তেতিয়া গম পাব এইকেইটা ডাইচাপৰ দাম বেছি গতিকে ছাছপেনশ্যন ৰিলেটেড বস্তু এইকেইটাই বহুত বস্তু বেয়া নহয় এই বেছি বেয়া হয় এই ভুচিংকেইটা 60 টকা দেখিছে দাম আৰু এইকেইটা 500 টকা 400 টকা এনেকুৱা দাম এই সৰু সৰু চাউণ্ডকেইটা মাৰিবলৈ বেছি টকাৰ প্ৰয়োজন নহয় প্ৰায় 2000-2500 টকাত হৈ যায় আৰু ধৰক কেইটকা যায় দেখামেই নহয় এতিয়া মই আপোনালোকক বাকী এতিয়া যাওঁ i20খনকে লৈ আহিছিলোঁ এইখন লৈ এতিয়া MGB বা বস্তুকেইটা লৈ আহোঁগৈ কেইটকা লয় দেখাম আপোনালোকক আৰু ছাৰ্ভিচিঙো কৰিম যিহেতু এই মবিল আৰু ফিল্টাৰ এইবোৰ যি লাগে গোটেইবোৰে আনিম আৰু তেলটো ভৰাই ল'লোঁ গতিকে যাওঁ এতিয়া আজিৰ দিনটো গাড়ীখনৰ কামতে কৰিম আৰু মানে ডিজায়াৰখনৰ কামকেইটা কৰোঁ চ' আহি পালোহি আমাৰ মৰিগাঁৱতে লৈ লওঁ MGB বুলি ক'লে মাৰুতি জেনুইন পাৰ্টছ সব ডিষ্ট্ৰিক্টতে থাকে টাউনবোৰত আৰু MGB বুলি কয় মাৰুতিৰ যিবিলাক বস্তু লাগতিয়াল হয় সকলোৱে তাতে পায় গতিকে মই তালৈকে গৈছোঁ আমাৰ এইটো আছে MGB গোটেইখিনি মাল লৈ ল'লোঁ গাড়ীত ভৰাই লওঁ আগে এয়া হৈছে আমাৰ মৰিগাঁও MGB মাৰুতি জেনুইন পাৰ্টছ দেখিছেনে মাৰুতি চুজুকি জেনুইন পাৰ্টছ চ' গাড়ীৰ মাল ল'লোঁ এইকেইটা আছে ডিপ হুচিং এই দুটা দাম হৈছে 80 টকা 80 টকাৰ কাৰণে ইমান চাউণ্ড দি থাকে তাৰপিছত এই মই যে কৈছিলোঁ ষ্টাৰিং বলজেনকেইটা এয়া চাওক দাম 395কে দুইটাই লৈ লৈছোঁ মই এইটো চাওক 395 দুটা 395কে দুটা ল'লোঁ তাৰপিছত ডিপ হুচিং ল'লোঁ যেহেতু ছাৰ্ভিচিঙো কৰাম গতিকে মবিলটো লৈ লৈছোঁ মই মবিলটো একদম পিয়'ৰ চিগনেটিক মবিল ভৰাওঁ পিয়'ৰ চিগনেটিক দামটো চাওক 2167 এই মাৰুতি চুজুকিৰ পৰা লওঁ এইটো ইয়াতকৈ কম দামৰ মবিলো পায় কিন্তু কম দামৰ মবিল নভৰাব অলপ মানে ভাল মবিল ভৰাব গাড়ীখনৰ মবিলটোৱে যিহেতু ইঞ্জিন অইলটোৱে যিহেতু গোটেই গাড়ীখনৰ আয়ুস হয় আৰু গতিকে মবিল ভাল ভৰাব 5W30 গ্ৰেডটো হৈছে আৰু এইটো ডিজেল ইঞ্জিনৰ কাৰণে পেট্ৰলৰো চিগনেটিক আছে গতিকে সেইটো মবিল মই ভৰালোঁ ভৰাওঁ আকৌ ফিল্টাৰ এটা ল'লোঁ মবিল ফিল্টাৰটো চাওক T385 এই আৰু ছাৰ্ভিচিঙৰ বস্তু টোটেল ধৰক হ'লগৈ মোৰ এইখনত ল'লে 80 টকা ডিপ হুচিংকেইটা আৰু এইখন হৈছে 3340 টকা এইকেইটা মানে 3341 টকা মানে 35 মান টকাৰ ভিতৰত বস্তুকেইটা হ'ল আৰু এতিয়া মাল ল'লোঁ আৰু গাড়ী কমপ্লিট এতিয়া আৰু যাওঁ গতিকে ভাল মেইনটেনেঞ্চ কৰিলে সেই কিলোমিটাৰৰ কোনো কথা নাই কিলোমিটাৰ চাব নালাগে গাড়ীখন ভাল হৈ থাকিলেই হ'ল কথাটো সেইটো আৰু এতিয়া মোৰ গাড়ীখন 1,40,000 ওপৰত চলিল কিন্তু গাড়ীখন মোৰখন কোনোবাই আহি কেতিয়াবা চলাই চাবহিচোন সেইদিনাখন এজনে গাড়ী মোৰ তাত গাড়ী নিব আহি কৈছে দাদা দিয়ক আপোনাৰখন এবাৰ চলাই চাওঁ কৈছে গাড়ী আপুনি ৰাখিছে কিন্তু ইমান মজা হৈ আছে বস্তুটো সেইটো আৰু 1,40,000 কিলোমিটাৰ চলাৰ পিছতো গাড়ীখন কি ধুনীয়া হৈ থাকে আৰু দেখিছে মই এক দিনত 800 কিলোমিটাৰ আপ ডাউন কৰি দিওঁ ইমান সহজো নহয় 2012 চনৰ গাড়ীখন ডিজেলৰ গাড়ী এখন কথাটো সেইটো কিলোমিটাৰ নহয় গাড়ী আপুনি ভাল মেইনটেনেঞ্চ কৰক গাড়ী চলাই আপুনি মানে ভাগৰি যাবগৈ মানে এতিয়া নৰ্মেলি 4,00,000-5 লাখ কিলোমিটাৰ এখন গাড়ী চলি যায় চুইফ্ট ডিজাৰ এল্টো দেখা চলা দেখিছোঁ মই 4 লাখ কিলোমিটাৰ গতিকে সেয়া কথাই নহয় আৰু 1 লাখ কিলোমিটাৰ চলোৱাই বহুত ডাঙৰ কথা নৰ্মেল মানুহৰ কাৰণে এতিয়া আমি গাড়ীবিলাক কিনি আনো মাত্ৰ 19,000 চলে 20,000 চলে সেয়াটো গাড়ীকো চলোৱা বুলিয়ে নকয় মানে গতিকে সেইটো আৰু গাড়ী লৈ আপোনালোকে চলাওক পুৰা চলাওক ঘৰত বহাই থ'লে ক'ত মানে পইচা খোৱা এনেই পেলাই থৈ দিয়া হয় আৰু গতিকে গাড়ী লৈছে এই 19,000-20,000 কিলোমিটাৰ চলাবৰ কাৰণে নহয় ভালকৈ চলাই থাকক এতিয়া গোটেইখিনি বস্তু অনা হ'ল এতিয়া আৰু ফিটিং কৰি যাব পাৰিম আৰু গাড়ী কাম কৰি আহিলোঁ একদম মজা টিপটপ এতিয়া গাড়ী আগ চাইডৰ অকণমানো চাউণ্ড নাই একদম অকণমানো চাউণ্ড নাই বেছি খৰচো হোৱা নাই সেই যিকেইটা বস্তু চেঞ্জ কৰিছোঁ আপোনালোকক দেখাইছোঁৱে বেছি দামো নহয় 400-500 টকা এনেকুৱাই গতিকে প্ৰত্যেকখন গাড়ীতে
এনেকুৱাই সেম সিস্টেম এনেকুৱা এইটো কনসেপ্টে থাকে এনেকুৱা মেকানিজমে থাকে গতিকে সাসপেনশনৰ নামত মোৰ কিমান খৰচ হ'ল এইফালে আপোনাৰ ডি বুচিং দুটাত 80 টকা আৰু বলজেন দুটাত 495 মানে 1000 টকা 1080 টকা সেই দুটা বস্তুত গ'ল মেকানিক চাৰ্জ ল'লে ধৰক 1000 টকা সাৰ্ভিসিংও তাতে কৰিলো গতিকে ধৰক 1500 টকা সাসপেনশনৰ কাম কৰা নিচিনা হ'ল আৰু গতিকে ইমান খৰচো নহয় অলপ গুটুকটাক সাউন্ড দি থাকিলে এইটোহে খৰচ হয় খুব কম খৰচত হৈ যায় গতিকে হে আৰু এইকিটা আছে ৰানিং মেইনটেনেন্স গাড়ীখন ল'লে আপুনি এইখিনি কাম কৰিবই লাগিব এনেকুৱা টুকটাক কামখিনি আৰু সাৰ্ভিসিংও কৰালো গাড়ীখন চলাবলৈ স্মুথ হৈ গ'ল এতিয়া একদম মজা হৈ গ'ল গতিকে সাৰ্ভিসিংৰ পৰা আদি কৰি গোটেইখিনি কাম মিলাই মোৰ সাসপেনশনৰ লাগে প্ৰায় 5000 মান টকাৰ ভিতৰত হৈ গ'ল এইখিনি আৰু চিন্তা নাই আৰু 10000 কিলোমিটাৰ মই যেতিয়া পা হ'ব তেতিয়া আকৌ সাৰ্ভিসিং কৰিব লাগিব এতিয়া তো 1,44,000 হ'ল তাৰ নেক্সট সাৰ্ভিসিং কৰিব লাগিব 1,00,000 ধৰক 54 মই 54 নালাগে মই 52 তে কৰি দিম 8000 তে কৰিয়ে দিম সাৰ্ভিসিংটো এতিয়া কথাটো হ'ল মই হে 8000 কিলোমিটাৰ কিমান দিনত চলিব মোৰ চলিব তো 3 মাহ 2 মাহত চলি যাবই কিন্তু আপোনালোকে যদি এবছৰ লাগে তেতিয়া এবছৰ মতে এইটো খৰচ আহিব এনেকুৱা আৰু পরে চলোৱাৰ ওপৰত ডিপেন্ড কৰে গতিকে গাড়ী এখন আপুনি টাইমলি মেইনটেইন কৰি থাকক গাড়ী কেতিয়াও বেয়া নহয় একদম সময়ত টুকটা কাম কৰি থাকক কেতিয়াও বেয়া নহয় আৰু মেচিন বস্তু আপুনি এনেকুৱা ভাবিব নালাগে যে গাড়ীখন আজি ললো আজি বা মোৰ একো খৰচ নাই আৰু তেনেকুৱা নহয় গাড়ী লোৱা মানে এটা মানুহ মানে ঘৰত ৰাখা নিচিনা এটা মানুহ খুৱাই বুৱাই ৰাখি যিমান খৰচ তেনেকুৱা খৰচ এটা আপুনি ভাবি ধৰি দিয়ক আৰু মানে গতিকে গাড়ী এখন ল'লেই নহ'ব তাত এক্সট্ৰা খৰচো বহুত থাকে তেল ভৰোৱা বা আদি কৰি মেইনটেনেন্স ধেৰ থাকে গোটেই আৰু কেইটামান আপোনালোকে জানিব লগা বস্তু আৰু মানে গাড়ী থাকিলে বা গাড়ী চলালে আপোনালোকে জানিব লগা কিছুমান বস্তু আছে সেইকেইটাৰ বিষয়ে অলপ কৈ দিওঁ ইঞ্জিনটোৰ মেইন বস্তু হৈছে মবিলটো মানে ইঞ্জিন অইলটো চেক কৰিব কেনেকৈ লাগে জানেই চাগে এইটো হৈছে মিনিমাম আৰু এইখিনি হৈছে মেক্সিমাম থাকে গতিকে ক'বালৈ যোৱাৰ আগত মবিলটো চাই ল'ব মবিল থাকিবই লাগিব মবিল নাথাকিলে নহ'লে ইঞ্জিনটো বেয়া হ'ব বা ইঞ্জিনটো চিজ হ'ব পাৰে গতিকে মবিলটো চাব আৰু কুলেনটো এইটো কুলেনৰ বক্স ইয়াত লিখা থাকিব এল মানে লো এফ মানে ফুল এনেকৈ লিখা থাকিব গতিকে সেইটো হিচাপে থাকিলেই হ'ল তাৰপিছত এইবোৰ পাইপ দেখিছেনে এই পাইপবিলাক যে আছে এইবিলাক পাইপ যে আছে এইবিলাক হৈছে ৰেডিয়েটাৰ পাইপ তাৰমানে গাড়ীখন যে কুলিং কৰে ঠাণ্ডা কৰে এই পাইপখিনিয়ে কৰে তাৰমানে ইয়াত ৰেডিয়েটাৰটোত পানী থাকে এইটোত এই কুলেনটো ইঞ্জিনৰ ভিতৰতে হেডৰ মাজদি চাৰ্কুলেট হয় মানে ঘূৰিলে ঠাণ্ডা হয় ইঞ্জিনটো কুলিং কৰে গতিকে এই পাইপবিলাক যদি কেতিয়াবা লাবাৰৰ পাইপটো এইবোৰ লাবাৰৰ পাইপ হয় গতিকে লাবাৰৰ পাইপবিলাক কেতিয়াবা যদি বাই চান্স বহুত দিন যোৱাৰ পিছত কেতিয়াবা অকণমান ফাট মেলিবও পাৰে ইয়াত ফুটাও ওলাব পাৰে তেতিয়াহ'লে পানী লিক কৰিব এইফালেদি পানী লিক কৰিব আৰু পানী লিক কৰাৰ লগে লগে ইঞ্জিনত পানী নাথাকিব বা কুলেন নাথাকিব কুলেন পানী একে কথা কুলেন নাথাকিব তেতিয়া কুলেনটো যেতিয়া নাথাকিব ইঞ্জিনটো হিট হ'ব আৰু ইঞ্জিনটো হিট হোৱাৰ লগে লগে আপুনি গাড়ীখন যেতিয়া চলাই থাকিব ইঞ্জিনটো চিজ হৈ যাব পাৰে হেড গুচি যাব পাৰে হেড গেছকেট যাব পাৰে গোটেই ইঞ্জিন চিজ হৈ যাব পাৰে অভাৰ হিট হৈ গতিকে সদায় আপোনালোকে এই পাইপবোৰ ধ্যান দিব এটা সময় হোৱাৰ লগে লগে ৰেডিয়েটাৰ পাইপ এইবোৰ মাজতে নি পেলাই বা ছাৰ্ভিচিং যেতিয়া আপুনি কৰিব নিব পাইপবিলাক এবাৰ চেক কৰাব বা মেকানিকজনকে ক'ব চাওঁচোন পাইপ চব ঠিকেই আছেনে ক'ৰবাত এই ক্লেমবিলাক যে আছে এই ক্লেমবিলাক এইবিলাকো খুলি যাব পাৰে সেইবোৰ গোটেইবোৰ বা নিজেও এবাৰ হ'লেও চেক কৰিব গতিকে এইটো এটা একদম জানিবলগীয়া কথা পানী গাড়ী ইঞ্জিন আপুনি চলাই বেয়া কৰিব নোৱাৰে গাড়ীখন যদি আপুনি ইঞ্জিন ভালকৈ মেইনটেইন কৰে নহয় মবিল ভালকৈ মেইনটেইন মানে কি আপুনি টাইমলি ছাৰ্ভিচিংটো কৰি থাকিলে হ'ল 8,000-9,000 কিলোমিটাৰ মূৰত ছাৰ্ভিচিংটো কৰক কুলেন মবিল এয়াৰ ফিল্টাৰ মবিল ফিল্টাৰ এইকেইটা চেঞ্জ কৰক গতিকে সেইকেইটা চেঞ্জ কৰি ৰাখিলে গাড়ী ইঞ্জিন আপোনাৰ সেই 1,00,000 কিলোমিটাৰ 1.5 কিলোমিটাৰ মাথো এটা সংখ্যা আহে আপুনি বহুত চলাই পেলাব পাৰিব এখন গাড়ী মানুহে কিমান চলায় মেক্সিমাম 1,00,000 কিলোমিটাৰ চলায় মানে গাড়ী নতুনত লোৱাৰ পৰা ধৰক 10 বছৰত আৰু 10 বছৰত খুব বেছি 1,00,000 কিলোমিটাৰ চলায় কিছুমান মানুহ আছে এবছৰতে 1,00,000 কিলোমিটাৰ চলায় গতিকে কিলোমিটাৰৰ লগত কোনো কথা নাই গাড়ীখনৰ ইঞ্জিনটো ভাল হ'ব লাগিব আৰু ইঞ্জিনটো ভাল হৈ থাকিবলৈ হ'লে আপুনি মেইনটেইন কৰিব লাগিব ভালকৈ কথাটো সেইটো আৰু ইঞ্জিনৰ কিলোমিটাৰ চাই গাড়ী লোৱাৰ কথা নাই কেতিয়াবা আপোনাৰ মই যিকেইটা পইণ্ট ক'লোঁ ইঞ্জিনত যদি মবিল নাথাকে বা ৰানিঙত গৈ থাকোঁতে কেতিয়াবা হোচ পাইপটো খুলি যদি পানীও ওলাই যায় তেতিয়া 10,000 কিলোমিটাৰ চলা গাড়ীখনৰ ইঞ্জিন বেয়া হৈ যাব পাৰে গতিকে সেনেকুৱা কথা নহয় আৰু তলৰ ফালে ইয়াত চেম্বাৰ এটা থাকে মানে ইঞ্জিনটোৰ তলত এনেকৈ ঢাকনি এখন থাকে আমি যেতিয়া মবিল চেঞ্জ কৰোঁ সেই ঢাকনিখন এটা নট থাকে ডে নট সেই নটটো খুলি দিলে মবিলটো ওলাই গুচি আহে আৰু সেই ঢাকনিখন কেতিয়াবা সচৰাচৰ পাথৰ কিবাহত বা আমি এনেকুৱা খলা বমা ৰাস্তাত গ'লে তলফালৰ পৰা লাগি সেই ঢাকনিখন ফুটি যাব পাৰে
ফুটি গ'লে মবিলটো ওলাই পৰিব মবিলটো ওলাই যোৱাৰ লগে লগে মবিল নোহোৱাকৈ গাড়ী চলালেতো আপোনাৰ ইঞ্জিনটো বেয়া হ'বই বা ইঞ্জিনটো চিজ হৈ যাব সেই একদম কমপ্লিট বেয়া হৈ যাব গতিকে গাড়ীখন চলাওঁতে সেইখিনি আপুনি সদায় সাৱধান হ'ব মবিল ক'ৰবাত পৰিছে নেকি তলফালে সেয়াও চেক কৰিব চাব বা আৰু ৰাতিপুৱা ক'ৰবালৈ যোৱা টাইমত পানী চাবই আকৌ তাৰপাছতো গাড়ীখন মবিল নহ'লে বা অভাৰ হিট হ'লে ইয়াতে আছে ইয়াতে দেখাব মানে কি এইটো হৈছে হিট মিটাৰ এই হিট মিটাৰটো এইটো মিডল পইণ্টলৈকে থাকিব লাগে তাতকৈ অকণমান ওপৰত গ'লে গ'ল হয় কিন্তু বহুত বেছি ওপৰত যাব নালাগে ৰেড পাবগৈ নালাগে তাৰপিছত ইয়াতে ইগনিশ্যনটো অন কৰিলে মবিলৰ ছিগনেল এটা আহিব ৰেড কালাৰ যদি মবিল নাথাকে গাড়ীত তেতিয়া সেই ছিগনেলটো ব্লিংক কৰিব আৰু হিট হ'লে গাড়ীত সেই মিটাৰটো উঠি থাকিব তথাপিও ইলেক্ট্ৰিকেল বস্তু কেতিয়াবা ৱৰ্কিং নকৰিবও পাৰে যে গাড়ীখন আপুনি যেতিয়া চলাই থাকোঁতে অভাৰ হিট ভিতৰলৈকে অনুভৱ কৰিব বা দেখিছে আপুনি এ চি চলাই আহিছে এ চি ভিতৰেদি গৰম হাৱা আহিছে বা মানে অভাৰ হিট হ'লে ফিল কৰিব নহয় কিবা পুৰা টাইপ গোন্ধাব ভিতৰলৈকে গৰম হাৱা আহিব তেতিয়া আপুনি কি কৰিব গাড়ীখন ৰাখি পেলাই ঠাণ্ডা হ'ব দিব জোৰ জবস্তিকৈ নচলাব ঠাণ্ডা হ'ব হ'লে তাৰপিছত চাব কি হৈছে কি নাই গোটেইবোৰ কুলেন চুলেন আছে নাই আৰু গৰমতে কুলেনৰ ঢাকনি হ'লেও নুখুলিব মুখত আহি যাব পাৰে সেইবোৰ গোটেইখিনি চাইহে গাড়ীখন চলাব আৰু যেতিয়া গাড়ী এখন ইঞ্জিনত মবিল নাথাকিব বা পানী নাথাকিব কুলেন নাথাকিব তেতিয়া গাড়ীখনে চিমটমছ দেখাব কিছুমান যে গাড়ীখন অভাৰ হিট হ'ব গাড়ীখন ৰানিং হ'ব নিবিচাৰিব বন্ধ হৈ যাব সেইখিনি চিমটমছ দেখোঁতে আপুনি গাড়ীখন জোৰ বস্তুকে চলাব নালাগে তেতিয়া বস্তুটো ক'ৰ বা কিনো কেনেকৈ হৈছে গোটেইখিনি চাওক ঠাণ্ডা হ'ব দিয়ক তেতিয়া ধৰক ইঞ্জিনটো বাচি যাব আৰু বুজি পালেনে গতিকে সেইটো আৰু এইখিনি একদম জানিব লগা কথা গতিকে এইখিনি যদি সাৱধানতা আপোনালোকে অনুসৰণ কৰে ফ'ল' কৰে তেতিয়াহ'লে গাড়ীৰ ইঞ্জিনটো কেতিয়াও বেয়া নহয় বা আপুনি বিপদ এটা হোৱাৰ পৰা ৰক্ষা পাব আৰু মানে বহুত টকা খৰচ হোৱাৰ পৰা ৰক্ষা পাব আৰু এইখিনি বস্তু আপুনি জানিব লাগেই লাগে ৰাতিপুৱা গাড়ীখন ক'ৰবালৈ ওলাই নিয়া টাইমত নতুনেই হওক পুৰণাই হওক মবিলটো চাব কুলেনটো চাব এইখিনি চাব লং জাৰ্ণি যোৱাৰ আগতো এইখিনি চেক কৰিব গতিকে অকণমান আপোনালোকে জানিবলগীয়া কথা কেইটামান কৈ দিলোঁ আৰু সকলো গাড়ীতে মবিল চোৱা চিষ্টেমটো অকণ বেলেগ থাকে কিন্তু চব একেই থাকে চবৰে টেকন'লজি একে ইঞ্জিনৰ চিষ্টেম একে আপুনি ডিজেল হওক পেট্ৰল হওক মবিল কুলেনৰ যিটো চিষ্টেম চব গাড়ীতে একে থাকে গতিকে ইয়াতো আপুনি মবিল চেক কৰিবলগীয়া হ'লে এখন ধৰক ৱেগনাৰ দেখাইছোঁ মই এই দেখিছেনে ফুল ল' এয়া দেখাই আছে আৰু ধৰক এইটো ঢাকনি খুলি চাব এইটো ঢাকনি খুলি চালে এইটো দেখিছেনে ফুল হৈ আছে একদম এনেকৈ এবাৰ চেক কৰি চাব আৰু মবিলটো চেক কৰিবলগীয়া হ'লেও ইয়াত ধৰক এইটো মিনিমাম এইটো হৈছে মেক্সিমাম এইটোলৈকে থাকিব লাগিব এতিয়াতো মেক্সিমাম ইয়ালৈকে আছে দেখিছেনে ধৰিব পাৰিছেনে চাগে এইটো চাওক মেক্সিমামটোলৈকে আছে যিহেতু গতিকে এনেকৈ থাকিব লাগিব ৰাতিপুৱা কুলেন চেক কৰোঁতে বা মবিল চেক কৰোঁতে এইখিনি হ'ব এনেকৈ গতিকে মবিল আৰু কুলেন কেনেকৈ চেক কৰিব লাগে আপোনালোকক দেখাইছোঁৱে তাৰপিছত আকৌ গেছডাল ধুনীয়াকৈ এনেকৈ সোমাই থৈ দিওঁ আৰু এটা কথা ইঞ্জিন এটা বেয়া হ'ব আৰু এটা কাৰণত বেয়া হ'ব পাৰে বা অভাৰ হিট হ'ব পাৰে সেইটো হৈছে এই ৰেডিয়েটাৰ ফেনখন এইখন ফেন এইখন হৈছে ৰেডিয়েটাৰ ফেন এইখন হৈছে ৰেডিয়েটাৰ ফেন এই ৰেডিয়েটাৰ ফেনখন যেতিয়া নচলিব মানে এই ৰেডিয়েটাৰটো ঠাণ্ডা কৰে মানে যেতিয়া অকণ হিট হয় তেতিয়া ফেনখন চলি মানে ঠাণ্ডা কৰে গতিকে এই ফেনখন যেতিয়া প্ৰব্লেম হ'ব ফেনখন নচলিব তেতিয়াও ইঞ্জিনটো হিট হ'ব পাৰে গতিকে গাড়ীখন হিট হ'লে আপুনি ইঞ্জিনৰ এই ৰেডিয়েটাৰ ফেনখন চলিছে নাই চাব এবাৰ এনেকৈ চালে গম পাব ফেনখন চলি থাকিলে গম পাবই আকৌ এচিটো অন কৰি চাব এচিটো অন কৰিলে এখন ফেন চলিব এচিটো যেতিয়া অন কৰা যায় এখন ফেন পূৰা অট'মেটিক চলিয়ে থাকিব মানে আৰু এচি অফ কৰাৰ লগে অফ হৈ যায় গতিকে আপুনি ফেনখন ঠিকেই আছে নাই সেইটো চেক কৰিবলগীয়া হ'লে এচিটো অন কৰি চালে গম পাই যাব ফেনখন চলিছে নে নাই গতিকে ফেনখন নচলিলেও কেতিয়াবা ইঞ্জিন বেয়া হ'ব পাৰে ইঞ্জিন হিট হ'ব পাৰে গতিকে এইখিনি বস্তু চালে কথা নাই আৰু গাড়ী এখন যদি আপোনাৰ ঘৰত আছে বা গাড়ী আপুনি চলাব জানে গতিকে এইখিনি কথা জানিবলগীয়া এক বিষয় চ' মই ক'লোঁ আৰু এইখিনি